নেক্সট কেকটো বনাব ওলাইছোঁ। এয়া প্ৰিমিক্স লৈছোঁ 1 পাউণ্ডৰ এয়া জোখত। এইটো কাপেৰে মেজাৰমেণ্ট কাপ হয় এয়া 1 কাপ লৈছোঁ। আৰু মই বনোৱা প্ৰিমিক্সটো হ'ল এইটো পেকেট ভেনিলা হয় এয়া। ইয়াৰে কেইবাটাও পেকেট পোৱা যায়। মই ভেনিলাটো ইউজ কৰোঁ বেছিকৈ। চবখিনি লাগে আৰু কেতিয়াবা কমকৈও লাগে। আজি চাবচোন গম পাব আপোনালোকে। পানী দি ল'ব, অকণ অকণকৈ পানী দি সেই কৰি ল'ব, ফেটি ল'ব অকণ অকণকৈ। পুটুককৈ ঘিলা হৈ যায়গৈ নহয় পাউডাৰটো, মানে একদম বেলেগ টাইপৰ আকৌ। ৰ'বা এয়া চাওকচোন, এয়া লাগি আহিছে, মানে সেইটো হোৱা নাই, আকৌ হ'ব লাগিব, দেখিছেনে? ইয়াত লাগি আহিছে। তো আৰু 5 মিনিটমান দিওঁ দেই। আজি বনাব ওলাইছোঁ কেক, তাকে আপোনালোককো দেখাওঁ বোলো। এয়া এটা হৈ গ'ল আৰু এতিয়া এটা বনাম। 2টা অৰ্ডাৰ আছে যিহেতু। আগলৈ চাই থাকিব দেই ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ। এইবাৰ হৈছে চাব দেই। এয়া দেখিছেনে? অকণমানো লাগি অহা নাই। এনেকৈ টুথপেকডাল দি চাব, যদি ইয়াত অকণমানো লাগি নাহে তেতিয়া কেকটো হৈছে। মাজৰ ফালেও ধুনীয়াকৈ সিজিছে, মানে এয়া দেখিছেনে? অকণমানো লাগি অহা নাই। এয়া ইমান ধুনীয়াকৈ ফুলিছে। এয়া পঞ্চ নিচিনা হৈছে, দেখিছেনে? আৰু বেছিকৈ জ্বলি যোৱা নাই। এনেকৈ জ্বলি নগ'লে মানে ছাইডটো কাটি নেপেলালেও হয়। ইমান ধুনীয়া স্পঞ্জ নিচিনা হৈছে চাওকচোন। এইটো আকৌ কণী দিয়া কেক নহয় দেই গাইছ। এয়া মেজাৰমেণ্ট কাপেৰে 1/2 পাউণ্ডৰ কাপেৰে লৈছোঁ দেই। এয়া 1.5 কাপ লৈছোঁ। এটা কেকৰ কাৰণে 1.5 কাপ লৈছোঁ। ক্ৰীম যিহেতু কমকৈ লাগিব বুলি কৈছে, সেইকাৰণে অকণমান কমাই দিব চেষ্টা কৰিছোঁ। দিব নহ'লে এইডাল দেখিছেনে? ষ্টিলৰ বৰ্তনত মানে ভেটিলে এইডাল নষ্ট হৈ যায়, ক্ষয় যায় মানে সোনকালে। এতিয়া ভেটি লওঁ দেই। হৈ গ'ল। নেক্সট আৰু এইবাৰ এইটো ক্ৰীম ভেটিব লাগিব। 1 কাপ ক্ৰীম ভেটিছিলোঁ, ইমানখিনি ৰহিছে। এনেকৈ মেজাৰমেণ্ট কাপেৰে জোখি বনালে মানে এনেই নাযায় আৰু। গাইজ ফাইনেলি 10টা কেক ৰেডি হ'ল। ডেক'ৰেশ্যন কৰিব বাকী আছে। এনেকুৱা অৱস্থা হয় আৰু কেক বনোৱাৰ পিছত। এয়া চাওকচোন, এয়া এইবিলাক ডেক'ৰেশ্যন কৰি উঠি দেখাই আছোঁ দেই আপোনালোকক। ফ্ৰিজত ভৰাই থলোঁ। হৈ গ'ল গাইজ, 2টা কমপ্লিট। একদম মানে কালাৰ চালাৰ দিব মানা কৰিছিলে, সেইকাৰণে এনেকৈ চিম্পুলকৈ থলোঁ। কেনেকুৱা লাগিছে জনাব। একদম চিম্পুল আৰু একদম